ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি গ্ৰেট ইণ্টেলিজেন্স আৰু কমন সেন্স ব্যৱহাৰ কৰাৰ কাৰণে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ধন্যবাদ জনাইছে দুইখন দেশকে। ইয়াৰ কাৰণটো শুনিলে আপুনি হয়তো নিজে ভাবিব যে ভাৰত বৰ্তমান সময়ত কিমান শক্তিশালী। আজি ৰাতিপুৱা বেলাত গৃহ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় তথা চিফসকলে, আমাৰ যিসকল আৰ্মি হওক বা এয়াৰ ফ'ৰ্চৰ চিফসকলে ঘোষণা কৰিছিল যে যুদ্ধ হ'বহে। ইয়াৰ আগলৈকে যিবিলাক কাৰ্যকলাপ কৰি আছিলে, যেনেধৰণে ড্ৰোন পঠাইছিলে বা আমাৰ সৰু সৰু কিছুমান মিছাইল পঠাইছিল, সেয়া যুদ্ধত ভাৰতে ধৰাই নাছিল। এতিয়া কথাটো হ'ল যে ভাৰতে ইয়াক যুদ্ধ বুলি ঘোষণা কৰাৰ লগে লগে থৰকাচুটি হেৰুৱাই পেলাইছিল পাকিস্তানে। আৰু লগে লগে পাকিস্তানে ভিন্ন দেশক সহায়ৰ হাত বিচাৰিছিল যে আমাক সহায় কৰক, ভাৰতক যুদ্ধ কৰিবলৈ নক'ব। এই কথাখিনি তেওঁলোকে লুকুৱাই ৰাখিলেও এই কথাখিনিয়ে প্ৰতিপন্ন হৈছে। এতিয়া ভাৰত আৰু পাকিস্তানৰ যুদ্ধবিৰতি মানে পাকিস্তানৰ কি ধৰণৰ ভাৰতে কি ধৰণৰ বস্তু বিচাৰিব বা কি বিচাৰিব সেইটো সময়ত খুব উল্লেখনীয় হ'ব। কাৰণ যুদ্ধ নকৰাৰ আগতেই ভয় খালে পাকিস্তানে। অলৰেডি তেওঁলোকৰ মেইন যিবোৰ এৰিয়া অলৰেডি ধ্বংস হৈ গৈছে। এতিয়ালৈকে পাকিস্তানে এখনো ড্ৰোন বা অন্যান্য যি ধৰণৰ তেওঁলোকৰ সামৰিক অস্ত্ৰ একো ধৰণৰ সফল নহ'লে ভাৰতৰ লগত। ভাৰতৰ সামৰিক বাহিনী ইমানেই ষ্ট্ৰং এই মুহূৰ্তত যে পাকিস্তান উফৰি গ'ল। বাৰে বাৰে তেওঁলোকৰ টিভিৰ পৰ্দাৰ আগত তেওঁলোকে ভিন্ন ধৰণে মন্তব্য প্ৰকাশ কৰিছে, কিন্তু উত্তৰ একো দিব নোৱাৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে প্ৰমুখ্য কৰি ভাৰতৰ যিমানখিনি ব্যক্তিয়ে এই মুহূৰ্তত এই যুঁজখনত অৱতীৰ্ণ হৈছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ, তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। ৰাফেল কিনোতে বহুতে প্ৰতিবাদ কৰিছিল, কিন্তু আজি বুজি পাইছে যে ৰাফেল কিমান প্ৰয়োজন আছে। এইবিলাক বস্তু কিনোতে বহুত পইচাৰ প্ৰয়োজন হয়। এইবোৰ কিনোতে মানুহে বহুত প্ৰতিবাদ কৰে, কিন্তু শিক্ষিত মানুহে কেতিয়াও প্ৰতিবাদ নকৰে। আজি যি ধৰণৰ সুদৰ্শন চক্ৰই হওক বা বেলেগ বেলেগ যি ধৰণৰ গোটেই আমাৰ সামৰিক বাহিনী লৈ অনা হৈছিল, এয়া ভাৰতৰ কাৰণে অতি ডাঙৰ কথা। আৰু তাতকৈ ডাঙৰ কথা, APJ আব্দুল কালামে যি ধৰণে যিবিলাক সৃষ্টি কৰি থৈ গৈছে, চবতকৈ হাই পাৱাৰ এটা আমাৰ লগত অস্ত্ৰ আছে। সেইটো মই এতিয়া কৈ দিব বিচৰা নাই, সেই বিষয়ে মই সবিশেষ পিছত ক'ম। কিন্তু বৰ্তমান সময়ত যুদ্ধবিৰতি মানে পাকিস্তান নতশিৰ হৈছে, ভৰিত ধৰিবলৈ বাধ্য হৈছে পাকিস্তানে। এইটো একদম লাজ লগাৰ কথা তেওঁলোকৰ কাৰণে। একোৱে কৰিব নোৱাৰিলে ভাৰতক, মাত্ৰ কাপুৰুষৰ দৰে আহি কিছুমান নিৰীহ লোকৰ জীৱন লৈ গ'ল। সেইবিলাকক মেখেলা পিন্ধা বুলি কোৱা হয়। ইমানেই তেওঁলোক চতুৰালি কৰিছে, কিন্তু সন্মুখ সমৰত তেওঁলোকে একো কৰিব নোৱাৰিলে। এতিয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। আমাৰ ইণ্ডিয়াই যুদ্ধ কৰিবলৈ লৈছিলহে মাত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে গোটেই বস্তুটো আলোচনা কৰি দুইখন দেশৰ মাজত এতিয়া আমাৰ ইণ্ডিয়াই কি বিচাৰিব বা কেনেধৰণে কি বিচাৰিব সেয়া কেইদিনমানৰ কাৰণে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। যদি তেওঁলোকে এই কথাত, ভাৰতৰ কথাত সৈমান নহয়, পুনৰ চাগে আমি ভাবিম যে ভাৰতে পুনৰ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা। ধন্যবাদ। জয় অসম, জয় হিন্দ।